2017-18 চনৰ পদ প্ৰাধিকৰণ আইনৰ পূৰ্ণাংগ সংশোধন আৰু অৱশিষ্ট যিখিনি আমাৰ অপাধিকৃত শিক্ষানুষ্ঠান আৰু 2001, 2013, 2021 চনত পদ প্ৰাধিকৰণৰ পৰা বঞ্চিত শিক্ষকসকলৰ যিসকলে এতিয়াও কাম কৰি আছে, এই আটাইবিলাকৰে এটা প্ৰত্যাশিত এটা আমাৰ সাংঘাতিক এটা প্ৰত্যাশা এইটো হ'ল যে এই আইনখন সংশোধন হ'ব, পূৰ্ণাংগ সংশোধন হ'ব আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত, মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমাৰ অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান 1-1-6 আগত প্ৰতিষ্ঠা হোৱা, মুখ্যমন্ত্ৰী কোৱা ধৰণে যিকোনো এখন চৰকাৰৰ লগত কাৰেছপণ্ডেঞ্চ থকা যিকোনো এখন নথিপত্ৰক মান্যতা দি শিক্ষানুষ্ঠানখনক প্ৰাধিকৰণ কৰাৰ যিটো খবৰ, এই খবৰটোৱে আমাৰ গোটেই অপাধিকৃত শিক্ষক সমাজখনৰ মাজত যেনেদৰে এটা আনন্দ বা ফূৰ্তি এটা আনি দিছিল, ঠিক তেনেদৰে এটা নিৰানন্দ আৰু হতাশগ্ৰস্ততাও আনি দিছে যেতিয়া বিধানসভাত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে অসংশোধিত অৰ্থাৎ 17-18 আইনখনকে অকণমান দুই এটা সংশোধন আনি যেতিয়া বিধানসভাত উপস্থাপন কৰে, তেতিয়াই আমি যিমান আমাৰ আনন্দ লাগিছিল সিমান আমাক নিৰানন্দ আৰু হতাশগ্ৰস্ততাই আমাৰ গোটেই শিক্ষকসকলক বেৰি পেলাইছে। তেতিয়া কথাটো হ'ল আমি নিৰন্তৰে শিক্ষা বিভাগৰ লগত যোগাযোগ ৰাখিছোঁ, মন্ত্ৰী মহোদয়ৰ লগত যোগাযোগ ৰাখিছোঁ। আমি আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বৰাকত কৈ দিলে যে 13-14 ডাইজ ধৰা হ'ব। শিক্ষামন্ত্ৰী মহোদয়ে সদনত ক'লে যে নিযুক্তিৰ কথাটো আমি অকণমান বিবেচনা কৰিম, আইন তাৰিখটো আমি অকণমান পিছুৱাই দিব পাৰি নেকি, আমি যত্ন কৰিম বুলি তেওঁ তাতে বিধানসভাত কথা দিলে। কিন্তু আইনখন আচলতে বিধানসভাতে কিয় সংশোধন নহ'ল, যিটো কথা আমি 5 বছৰ আমি শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰোঁতে এইকেইটা বিষয়ে যে ইউডাইজটো সলনি হ'ব লাগিব, শিক্ষকৰ নিযুক্তি সলনি হ'ব লাগিব, ছাত্ৰ ছাত্ৰীৰ যিটো পৰিসংখ্যাৰ এটা ক্ৰাইটেৰিয়া আছে এইটো সলনি হ'ব লাগিব, ড্ৰপ শিক্ষকসকলৰ ক্ষেত্ৰত অলপ নমনীয় হৈ তেখেতসকলৰ যিসকলে এতিয়াও কাম কৰি আছে 2013 বা 2001 চনৰ পৰা বা 2021 চনৰ পৰা এতিয়াও শিক্ষানুষ্ঠানখনত শিক্ষাদান কৰি আছে বা শিক্ষাদান যিটো কাৰ্য ইয়াত ভৰ্তি হৈ আছে, তেওঁলোকক প্ৰাধিকৰণৰ আওতাত ল'ব লাগে। এইখিনি কথাকে আমি 5 বছৰ শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰাৰ পিছতো কিয় এখন সংশোধিত বিধেয়ক আমাৰ বিধানসভালৈ নাহিল, এই কথাটোৱে কিন্তু আমাক কিছুমান আমাৰ মনলৈ কিছুমান কৌতূহল আনি দিছে। যিয়েই নহওক আমি অত্যন্ত আশাবাদী। সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই দীৰ্ঘদিন এই দাবীবিলাকক লৈ আমি আন্দোলন প্ৰতিবাদ ধৰ্ণা কৰি আছোঁ যদিও যোৱা জানুৱাৰী মাহৰ পৰা আমি কমপ্লিট আন্দোলন প্ৰতিবাদী কোনো কাৰ্যসূচী কৰা নাই। যেতিয়াই মুখ্যমন্ত্ৰী মহোদয়ে প্ৰাদেশিকৰণৰ যিটো বিষয়টো তেখেতে প্ৰাদেশিকৰণ কৰাৰ দিশত আগবঢ়াই লৈ যোৱাৰ কথাটো ঘোষণা কৰিছিল। আমি আশা কৰিছোঁ তেখেতৰ শাসনকালতে, অৰ্থাৎ বৰ্তমান যিখন বিজেপি চৰকাৰ, এই বিজেপি চৰকাৰখনৰ যিটো শাসনৰ কাৰ্যকাল, এই কাৰ্যকালৰ ভিতৰতে আমাক প্ৰাদেশিকৰণ কৰিব বুলি আমি বিৰাট আশাৰে বাট চাই আছোঁ। আৰু তাৰ কাৰণে যাৱতীয় যিখিনি কামখিনি অকণমান খৰতকীয়াকৈ কৰিব লাগে। এতিয়া সময় নাই, এতিয়া ডিচেম্বৰ মাহ পৰিল, জানুৱাৰী আৰু ফেব্ৰুৱাৰী যদি এতিয়া মই ভাবিছোঁ, আমি এটা ধাৰণা কৰিছোঁ যে তেওঁলোকে আচলতে এই বিষয়টো দমোজাত পেলাই ৰখাৰ ষড়যন্ত্ৰ কৰিয়ে খুব সম্ভৱতঃ যোৱা বিধানসভাৰ অধিৱেশনত আইনখনৰ পূৰ্ণাংগ সংশোধনীৰ ব্যৱস্থাটো নকৰি এতিয়া আকৌ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে 13-14 ডাইজ ধৰিম, শিক্ষামন্ত্ৰীয়ে কৈছে অকণমান নমনীয় কৰিম, আকৌ আলোচনা কৰিম। এই কথাবিলাকে এটা কথা কিন্তু প্ৰতিপন্ন কৰে যে তেওঁলোকে এইকেইদিনৰ ভিতৰত আমাৰ কামখিনি সমাধান কৰাৰ পক্ষপাতি নহয়। আৰু নহয় কাৰণে যিকোনো প্ৰকাৰে যিকোনো ষড়যন্ত্ৰমূলকভাৱে, এইটো ষড়যন্ত্ৰ বুলিয়ে ক'ম, ষড়যন্ত্ৰমূলকভাৱে এনেকুৱা দেখাইছে যেন মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ মাজত কোনো বুজাবুজি নাই আৰু বুজাবুজি নোহোৱাকৈ আইনখনৰ সংশোধনী বিধেয়কখন বিধানসভালৈ লৈ আহিছে। মই নাভাবোঁ এইটো কথা এওঁলোকৰ মাজত কিবা এটা আলোচনা হৈছে কেবিনেটত, আৰু আলোচনা হৈ বিষয়টো আকৌ ফেব্ৰুৱাৰীৰ অধিৱেশনলৈকে পিছুৱাই নিয়াৰ কাৰণে তেওঁলোকে এটা ষড়যন্ত্ৰ কৰিছে। ফেব্ৰুৱাৰীৰ হয়তো হ'বলগীয়া যিখন বিধানসভা, এই বিধানসভাত হয়তো আইনখনৰ পূৰ্ণাংগ সংশোধনী এটা আনিব, আনি আমাক ওলমাই থৈ দিব।
যে আগন্তুকত আকৌ আমি চৰকাৰ গঠন কৰিম। চৰকাৰ গঠন কৰি প্ৰথম যিখন কেবিনেট হ'ব এই কেবিনেটত আপোনালোকৰ শিক্ষানুষ্ঠানখিনিত শিক্ষকসকল কৰিম। হয়তো এনেকুৱা এটা চিন্তা চৰ্চা সন্মুখত ৰাখি এওঁলোকে এই কথাটো কৰিছে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয় এই অসম চৰকাৰখনক সদৌ অসম অবাধিত শিক্ষক কৰ্মচাৰী সংস্থাৰ মঞ্চৰ পৰা বিনম্ৰভাৱে আহ্বান কৰিছোঁ, আমাৰ এই শিক্ষকখিনিৰ লগত ৰাজনীতি আৰু নকৰিব। এই শিক্ষকসকলৰ এতিয়া আৰু আপোনালোকৰ এই অত্যাচাৰ সহাৰ আৰু আমাৰ কলিজা নোহোৱা হৈ গৈছে। আমাক ন্যায় দিয়ক, আমাক ন্যায় দিয়ক। যিহেতু আপুনি ইতিমধ্যে ঘোষণা কৰিছে প্ৰাদেশিকীকৰণ কৰিব, 6 চনৰ আগত প্ৰতিষ্ঠা বুলি চৰকাৰৰ লগত কাৰেঞ্চপণ্ডেঞ্চ থকা যিকোনো এখন কাগজক শিক্ষানুষ্ঠানখন আওতাত লওক। আৰু শিক্ষকসকলক, যিসকল শিক্ষক কৰ্মচাৰী এতিয়াও কাম কৰি আছে, কোনো নিৰ্দিষ্ট তাৰিখ একো নচকাতে যদি ইউডাইচত নাম আছে, তাত যদি শিক্ষকতা কৰি আছে, তাৰ তথ্যখিনি লৈ কোনো নিৰ্দিষ্টকৈ 10 চন লাগিব, 31/12/2010 চন, 9-10-22 এইবিলাক বাদ দি ইউডাইচ ৰানিং হৈ থকা যিবিলাক শিক্ষানুষ্ঠানে ইউডাইচত থকা ছাত্ৰ ছাত্ৰীৰ আপাৰ আইডি মিনিমাম 20% কৰিছে, এই আটাইবিলাক শিক্ষানুষ্ঠানক পাৰিশীকৰণ কৰাৰ ব্যৱস্থা কৰক। কলেজখিনিকো কৰক। ইয়াৰে বঞ্চিত কলেজত থকা 4 নম্বৰৰ পোষ্টৰ শিক্ষকে হওক বা ME স্কুলৰ হিন্দী শিক্ষকে হওক, এই সকলোবিলাকক ন্যায় দিয়ক আমাক। আৰু মানসিকভাৱে হওক বা অন্য ধৰণে হওক আৰু আপোনালোকে অত্যাচাৰ নকৰিব, এইটো আমি পুনৰ আহ্বান জনালোঁ। আমাৰ আৰু আন্দোলন কৰাৰো শক্তি নাই। শিক্ষকসকলে কিমান আন্দোলন কৰিব? নিজৰ হাঁহ কুকুৰা বিক্ৰী কৰি আহি বা ভঁৰালৰ পৰা অকণমান ধান বিক্ৰী কৰি আন্দোলনলৈ আহে শিক্ষকবিলাক। আপোনালোকৰ অকণমান বেয়া নালাগেনে? আমাৰ শিক্ষকবিলাকৰ মুখৰ ফালে চাবচোন বাৰু, কিমান একদম সমাজৰ আটাইতকৈ একদম 3য় শ্ৰেণী বা 4ৰ্থ শ্ৰেণীৰ যিসকল ব্যক্তি আছে, তাতকৈও আমাৰ যিটো লাইন, এইটো লাইন তলত গৈছে। আৰ্থিক অৱস্থাত আৰ্থিকভাৱে ইমান দুৰ্বল শিক্ষকসকল। আমাৰ মুখবিলাক চালে আপোনালোকে গম পায়। যে অকণমান সদয় হওক আৰু আমাক ন্যায় দিয়ক। আমি আগতেও কৈছোঁ যে আমাৰ আন্দোলন, প্ৰতিবাদ, ধৰ্ণা কাৰ্যসূচী আমাৰ লক্ষ্য উদ্দেশ্য নহয়, প্ৰাদেশিকৰণ আমাক কৰক। শিক্ষক কৰি আমাক অন্ততঃ যিকেইটা দিন 4-5 বছৰ যিকেইটা দিন আমি কাম কৰিব পাম আৰু অৱসৰ লোৱালৈকে, এইকেইদিনত আমাক শিক্ষক হিচাপে দৰমহা দিয়ক, শিক্ষক হিচাপে নিযুক্তি দিয়ক। ধন্যবাদ।